তোমার মহিমা অপার তেমন তোমার মহিমা বুঝানোর কথা প্রভু হে করুণাময় মই তোমার করুণা পাবার বাবে ব্যাকুল হয়ে পড়িছো দুঃসাহস দমন আর শান্ত পালন কৰিবলৈ তুমি না না রূপে হইছা কিন্তু প্রভু দৈশ্য অহংকার নয়তো পবিত্রহীন অন্তরে দিনে রাতিয়ে কাঁদিলেও তোমাকে দর্শন পাব নোয়ার তোমার লীলা যেনে কর্ম তেনে ফল হে পতিত পাবন তোমার অভয় চৰণত মোৰ সৰ্বপ্ৰণিমা তুমি অকলে অকলে কি চিন্তা কৰিছা দেৱৰ প্রভু তুমি অন্তর্যামী অন্তৰৰ সকলো কথা বুজিও কিয় নজনাৰ অদৰা দেৱৰে প্রভু এইবোৰ হৈছে মোৰ কৰ্ম জানিও নজনা দেখিও নেদেখা এই সকলোবোৰে হৈছে মোৰ ধৰ্ম প্রভু তোমার কথা অলৌলস কর্মই হয়েছে মানব জীবনের ধর্ম কিন্তু প্রভু কর্ম অবহেলা হয়তো মই বুঝিবলৈ টান পাইছো প্রভু অরণ্যৰ মাজত খুব প্ৰতিৰৰ ভিতৰত আলোক আলোকে উচ্চ কণ্ঠেৰে তোমাকে চিঞৰি চিঞৰি প্ৰমাণ পাইছে কিন্তু প্রভু তুমি ভক্তসকলক দেখা দিয়া নাই তাৰ কাৰণ জানিব পাৰোনে প্ৰভু নিশ্চয় পাৰিবা প্ৰভু খুদা দেৱৰে প্ৰভু সেই কুটিৰত থকা আলোক আলোকে নিজ কষ্টৰ ফল ভোগ কৰিছে তেওঁলোক আজি
সাত জন্মৰ পৰাই অন্ধনে কৰে কি প্ৰভু তেওঁলোকে আজি সাত জন্মৰ পৰাই তোমাকে আকুল অভাৱে চিঞৰি ফুৰিছে অথচ তুমি তেওঁলোকক দেখা দিয়া নাই তেন্তে প্ৰভু কত তোমাৰ দয়াময় সাৰ্থকতা নাম প্ৰভু তুমি একোকে বুজিব পৰা নাই দেৱৰ প্ৰভু সদায় কৰিছা সেই কুটিৰত থকা আলোকালোকেৰ ঘৰলৈ এদিন এজন কুৎসিত ব্ৰাহ্মণ আহিছিল তুচ্ছ তাচ্ছিল্যৰে অতিথিক আদৰ সাদৰ কৰিছিল আহাৰ ভক্ষণ কৰাৰ সময়ত চকু মুদি ভক্ষণ কৰাৰ বাবে তেওঁলোকক সাপ দিলে যে তেওঁলোক সাত জন্মলৈ অন্ধ হৈ থাকিব তেওঁলোক আজি সাত জন্মৰ পৰাই অন্ধনে পৰিছিল সঁচাই তুমি দয়াময় হয় এই নেতৃত্ব বুজিব পৰা কি শক্তি আছে প্ৰভু দয়া কৰি এই অধমক তোমাৰ চৰণৰ তলত ঠাই দিছে মই এতিয়া যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ ভাল আলোকে পৰিপক্ষগামী হ'ব মধ্য লোক কিন্তু তেওঁলোকৰ পুত্ৰ অজামিলৰ কি গতি হ'ব অজামিল ধীৰ স্থিৰ শান্তশিষ্ট ব্ৰাহ্মণৰ নন্দন এটা কাম কৰাই ভাল হ'ব মধ্য লোকলৈ গৈ মই অজামিলৰ ওপৰত পৰীক্ষা কৰোঁ নগৰৰ মধ্য লোকলৈ গৈ অজামিলৰ ওপৰত পৰীক্ষা আৰম্ভ কৰোঁ